নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। এটা নতুন আপডেট লৈ আহিছোঁ। এইটো আপডেট যোনসকলে আছাম ফৰেষ্টৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকে চালে হয়তো আগন্তুক ফৰেষ্টৰ ভেকেঞ্চি ইণ্টাৰভিউত তো কেনেকৈ পাছ কৰিব পাৰিব বা কিমান মাৰ্কছ তৈয়াৰী সাজু কৰি কিমান মাৰ্কছ গোটাব লাগিব সেইটো কথা গম পাই যাব। আৰু মোৰ ইণ্টাৰভিউ কেনেকুৱা হৈছিল ফৰেষ্টৰ তাৰ বিষয়ে ক'ম, যিহেতু মই এতিয়া আপডেটবোৰ দি আছোঁ। তো আমাৰ গাঁৱৰে ভাইটি কেইজনে সোধে যে ফৰেষ্টৰ কাৰণে বেছি তেওঁলোকে সাজু হৈ আছে, যিহেতু ABUB কেতিয়া কি আহে সেইটো ইমান চিয়'ৰ হোৱা নাই। কিন্তু ফৰেষ্টৰ এতিয়া বৰ্তমান 100% চিয়'ৰ যে ফৰেষ্টৰ নিউ ভেকেঞ্চি আহিব। তো তাৰ কাৰণে প্ৰেক্টিছো কৰি আছে আমাৰ গাঁৱৰে ভাইটি কেইজন, আৰু লগ পালে সোধে। তো তেনেকৈ আৰু আপডেটো দিব চেষ্টা কৰিলোঁ। আৰু মই ফৰেষ্টৰ ইণ্টাৰভিউত কেনেকৈ কি হৈছিলে, ফিজিকেল টেষ্টত বা এক্সাম কেনেকুৱা কি হৈছিলে, তো সেই তাৰ বিষয়ে আজি কিছুমান ক'ম। কিন্তু আৰু ফৰেষ্টৰ যোৱা যিটো 2023 চনৰ 23 আৰু 24 যিটো ফৰেষ্টৰ ৰিক্ৰুটমেণ্ট প্ৰকাশ পাইছিলে, তো তাত কিমান ভেকেঞ্চি আছিলে, তাত কিমান কাট অফ গৈছিলে, তো কি পদ আছিলে, সেইবিলাক মই ধুনীয়াকৈ এই ভিডিঅ'টোৰ যোগেদি কৈ দিম। তো ফৰেষ্টৰ যোনসকলে দিব তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বেছি স্পেচিয়েল হ'বলৈ গৈ আছে, কাৰণ এই কথাবোৰ যদি মন দিয়া তেতিয়া তোমালোকৰ 100% চিলেকশ্যন হ'বা। তো আগন্তুক ফৰেষ্টৰ ভেকেঞ্চিৰ কাৰণে তো এতিয়া আৰম্ভ কৰোঁ। যিহেতু আমি 2023-24 ভিতৰত যিটো ফৰেষ্টৰ প্ৰকাশ পালে তাত ভেকেঞ্চি যথেষ্ট কম আহিছিল বুলিও বেয়া নহ'ব, কম বুলি ক'লেও বেয়া নহ'ব। কাৰণ ফৰেষ্টাৰ গ্ৰেড 1 তাত প্ৰায় 226টামান ভেকেঞ্চি আছিলে। ফৰেষ্টাৰ গ্ৰেড 1 তাত কাট অফ গৈছে, যোনটো ফিজিকেল ৰানিং লং জাম্পৰ কাট অফ গৈছে প্ৰায় ST সকলৰ 29, ST সকলৰ 29 গৈছে, SC সকলৰ 30, আৰু লগতে OBC সকলৰ 31, আৰু লগতে যিটো আমাৰ UR গৈছে 32 মান গৈছে ফৰেষ্টাৰ গ্ৰেড 1ত। তো সেইটো কথা গম পালা কাট অফটো কিমান গৈছে। তো ST সকলৰ 29, SC সকলৰ 30, তাৰপৰা OBC MOBC 31, আৰু UR গৈছে 32+। তো পইণ্টবিলাক গৈছে। আৰু লগতে তাৰ নেক্সট আছিলে ভেকেঞ্চি ফৰেষ্ট গাৰ্ড, যোনটো হাই ছেকেণ্ডেৰী। তো ফৰেষ্ট গাৰ্ডত গৈছে প্ৰায় 30 ST সকলৰ, আৰু SC সকলেও সেই 30 গৈছিলে। তাৰপৰা OBC MOBC সকলৰ 31, আৰু লগতে 32, URত গৈছিলে 32 বা 33। আৰু যিটো আমাৰ ফৰেষ্ট গাৰ্ড আছিলে তাত ভেকেঞ্চি বহুত আছিলে, 1263টামান এনেকৈ আছিলে, 1263টামান পোষ্ট আছিলে ফৰেষ্ট গাৰ্ডত। আৰু হাই ছেকেণ্ডেৰী পাছটোতে বেছি ভেকেঞ্চি যোৱাবাৰ প্ৰকাশ পাইছিলে। আৰু লগতে যোনটো মেট্ৰিক পাছ কনষ্টেবল, যোনটো আছাম ফৰেষ্টৰ AFPF কনষ্টেবল, তাত প্ৰায় ভেকেঞ্চি আছিলে 981টা। তো 981টাত তো ফিজিকেল মাৰ্ক ফিজিকেলৰ যিটো কাট অফ গৈছিলে প্ৰায় আমাৰ ST সকলৰ 31, তেনেকৈ 31 পইণ্ট গৈছিলে। আৰু লগতে OBC সকলৰ 31 পইণ্ট চামথিং এনেকৈ গ'লে। কিন্তু URত 33, 34 গৈছে UR কেটেগৰীত, আমাৰ যিটো ক্লাছ 10 পাছৰ কনষ্টেবল AFPF। তো তাত গৈছিলে 33, 34 UR কেটেগৰীত যোৱাবাৰ যিটো 2023-24 প্ৰকাশ পাইছিলে। আৰু ড্ৰাইভাৰ কনষ্টেবল আছিলে প্ৰায় অনলি ড্ৰাইভাৰ আছিলে 34টা, আৰু ড্ৰাইভাৰ কনষ্টেবলত আছিলে 146টা আছিলে ড্ৰাইভাৰ কনষ্টেবল। আৰু ড্ৰাইভাৰটো বেলেগ, ড্ৰাইভাৰ কনষ্টেবলতো বেলেগ, ড্ৰাইভাৰসকলৰ বয়স বৃদ্ধিলৈকে লয়। লগতে ফৰেষ্টাৰ গ্ৰেড 1ত তোমালোকৰ সেই 45লৈকে লাষ্ট বয়সটো হৈ গৈ। তো সেইটো কথা গম পালা কাট অফ যোৱাবাৰ কিমান গৈছে। আৰু এতিয়া তাৰ বিষয়ে ক'ম, মই কিমান পালোঁ, কেনেকুৱা মোৰ ফৰেষ্টৰ ইণ্টাৰভিউটো কেনেকুৱা ধৰণৰ মোৰ হৈ গ'ল। তো ফৰেষ্টৰ হ'ল ষ্টেট কাট অফ যায়গৈ। আমাৰ যেনেকৈ ABUB কনষ্টেবল আমাৰ ডিষ্ট্ৰিক্টতে বা ফিজিকেল গ্ৰাউণ্ড হৈ যায় বা আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰে। তো সেইটো নহয় ক'ত কিমান ভেকেঞ্চি, কিন্তু ফৰেষ্টৰ ষ্টেট কাট অফ যাব, চব ষ্টেট ভেকেঞ্চি অল অসমৰ ভিত্তিত যোনে বেছি নম্বৰ পায় তেওঁলোকক এক্সাম দিবলৈ মাতিব। বাকী সেইটোৱে আৰু। তো এতিয়া ফৰেষ্টৰ মই এপ্লাই কৰিছিলোঁ, তাত মোৰ ফিজিকেল দিব গৈছিলোঁ গোলাঘাট, বগৰীজেং পুলিচ ৰিজাৰ্ভ এনেকৈ তাত আছিলে। তো তাতে গ'লোঁ। তো তাত ধুনীয়াকৈ কি হ'লে মোৰ মৰ্ণিং অকণমান যোৱাটো লেট হৈ গ'ল। কি হয়, কিছুমানে যেনেকৈ ইণ্ডিয়ান আৰ্মিৰ দৰে একে ৰাতি 12টা বজাৰ পৰা লাইন লৈ থাকে, তাতে শুই মেলি বহি থাকে, যিটো আমাৰ ডকুমেণ্ট চেক কৰা গেট এণ্ট্ৰি কৰা ঠাইটোত। তো কিছুমানে কি 12টা 1টা বজাতে যাই পেলাই শাৰী পাতি বহুত এটা
এন ডি কৰাত মানে বহুত লাইন লৈ আছে, বহুত কষ্টও কৰিছে তেওঁলোকে। তো আমি গৈছিলোঁ প্ৰায় ৰাতিপুৱা 5টা বজাত গৈছিলোঁ। তো পোহৰ হৈছে, তেতিয়া অকণমান ঠাণ্ডাও দিন আছিলে। তো মানে ৰাতিপুৱা 5টাত যাওঁতে আমাৰ কি হয়, শাৰীটো বহুত দীঘল হৈ গ'ল। তো মোৰ ৰানিং পৰিছে প্ৰায় 1:30 বজাত। মানে প্ৰথমে কি তোমালোকৰ ডকুমেণ্টছ আহিছে, তো মানে গেটত এডমিটখন আৰু আধাৰ কাৰ্ড এটা চেক কৰিছে। তাৰপিছত মেইন যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰথমে হৈ লৈছে, তাৰপিছতহে তোমালোকক ৰানিং কৰিবৰ কাৰণে দিছে। তো ৰানিঙৰ পিছত লং জাম্প মাৰিব দিছে। তো লং জাম্পৰ পিছত মেডিকেল কৈছে আৰু ফাইনেল কিমান পালা PST, তো সেইটো ডকুমেণ্টটো দি দিছে। মানে মোৰ গোলাঘাটত যাওঁতে আমাৰ কি হ'লে, আমি 5টা বজাত গৈছোঁ, ভাবিছোঁ আমি চাগে সোনকালে পামগৈ, কিন্তু নহয়, আমাৰ পূৰা শাৰীটো বহুত দীঘল হৈ গ'ল। তো ৰাতিয়ে বহুতখিনি ল'ৰা মানে তো এণ্ট্ৰি গেটত শাৰী পতা দীঘল, মানে আমাৰ একেদিনাই প্ৰায় 700 মাতিছিলে। সিদিনা প্ৰায় 700 আছিলে। আৰু কি হয়, ট্ৰেকটো যিহেতু 200 মিটাৰ ট্ৰেকত দিছিলে, তো দৌৰিবৰ কাৰণেও বহুত মানে 20 জন 22 জন 30 জন সেনেকৈ দিছিলে। তো যদি 50-60 জন যদি দিয়া হয়, তেতিয়া অলপমান কম টাইমতে সকলোবোৰ প্ৰচেছ শেষ হ'ল হয়। কিন্তু মানে কি ডকুমেণ্টটো প্ৰথম ভেৰিফিকেশ্যন কৰোঁতে মানে ভিৰ হৈ গ'ল, তাৰপিছত দৌৰিব লাগিব, সেইটো মানে টাইমটো প্ৰায় 1:30 বজাৰ পিছত পৰিছে মানে। আৰু তেওঁলোকৰ যোনকেইজন ইণ্টাৰভিউ লোৱা পুলিচ বিষয়া সকলো মানে কি ভাত খোৱা টাইম হৈ গ'ল। তো সেইটো কাৰণে অকণমান আমাৰ দেৰি হৈ যোৱাৰ কাৰণে আমাৰো এনাৰ্জি মানে বহুতখিনি গুচি গ'ল। আমি তাতে শাৰী পাতি লাইন হৈ থিয় হৈ এই ৰ'দত মানে বহুত হৈ গ'ল, আৰু সেইটো ভুল হৈ গ'ল। তাৰপিছত মই তেওঁ ৰানিং আমাৰ যিহেতু 200 মিটাৰ ট্ৰেকত প্ৰায় 16 পাক দৌৰিলোঁ। তো মোৰ মানে নম্বৰটো আছিলে 13 পইণ্ট কিমান এটা নম্বৰ পাইছিলোঁ ৰানিঙত, কষ্ট কৰি যেনে তেনে। তো 13 পইণ্ট মানে কম টাইমত যিহেতু সোমাইছিলোঁ, তো 13 মাৰ্ক পাইছিলোঁ, এনেকৈ 13 পইণ্ট কিবা চামথিং আছিলে। তাৰপিছত কি হ'লে, দৌৰত মানে বেছি মানে এনাৰ্জি খৰচ কৰি দিয়াৰ কাৰণে মোৰ কি লং জাম্প মানে কি মাৰিব নোৱাৰিলোঁ। লং জাম্প ফাৰ্ষ্টবাৰ মাৰিছোঁ, কিন্তু বগৰী জেঙত মানে কি পিছখন ৰাবিছ পেলাই থৈছিলে, বালি এনেকুৱা শিল অকণমান মিক্স আছিলে। তো মাটিটো অকণমান টান আছিলে। তো এনেকৈ কি এই লং জাম্প মাৰোঁতে তো সেনেকৈ মানে ভৰিটো ফাৰ্ষ্ট লং জাম্প ষ্টেপ মানে মাৰোঁতে তো ভৰিটো কষ্ট পালোঁ। তাৰপৰা ছেকেণ্ড বাৰত ইমান ট্ৰাই কৰা নহ'ল। তো সেনেকৈ মানে কি লং জাম্পটো এক্সিলেণ্ট নাহিলেগৈ, মানে অকণমান কমিলে। তো মই 16 ফুটহে মানে 16 ফুটহে লং জাম্প মাৰিছিলোঁ। তো 16.5 ফুট লাগে যিহেতু, তো সেইটো কাৰণে লং জাম্পত এক্সিলেণ্ট নোহোৱাৰ বাবে মোৰ নম্বৰটো হ'ল প্ৰায় 30.7 হৈ গ'ল। মানে তোমাৰ কাট অফ গৈছে প্ৰায় 31 পইণ্ট চামথিং কাট অফ গুচি গ'ল। তো আৰু সেইটো কাৰণে এক্সাম দিবলৈ নাপালোঁ। আৰু আমাৰ লগৰ গ'ল প্ৰায় 32 পাইছিলে, লং জাম্প এক্সিলেণ্ট মাৰিলে, দৌৰত প্ৰায় 12 মান পাইছে। এনেকৈ পাই পেলাই তেওঁলোকে তো আজি ফৰেষ্টৰ এক্সাম দি চব ক্লিয়াৰ কৰি মানে ফৰেষ্ট গাৰ্ডত মানে লগৰ এজন এতিয়া বৰ্তমান চাকৰি বা কৰ্মসূত্ৰে তেওঁ ডিউটি কৰি আছে। তো ফৰেষ্টাৰ গেট 1। তো লগতে এনেকুৱা ধৰণৰ কিছুমান তো এনেকৈ ধৰণৰ কি হয়, মানে ইণ্টাৰভিউ দিনা তো অকণমান কষ্ট কৰিলে কি হয়, নম্বৰটো পালে মানে পিছলৈ চান্স থাকে। তো সেইটোখনে কষ্ট কৰিব লাগিব, যিহেতু প্ৰেক্টিছত তোমালোকে গাঁৱৰ ফিল্ডত বা যেতিয়া প্ৰেক্টিছ কৰি থাকা, তো তাত কষ্ট কৰিব লাগিব। কিন্তু তাত মানে কি হয়, তো তাতকৈ বেছি যোনদিনাখন ইণ্টাৰভিউ দিব যাবা বা ইণ্টাৰভিউ দিনা জ্ঞান দি মানে বেছি কষ্ট কৰি এটা ভাল মাৰ্ক গোটাব লাগিব। তাৰপিছতহে এক্সামৰ কাৰণে মানে প্ৰিপেৰেশ্যন হ'বলৈ হয়। তো বাকী তো ফৰেষ্টৰ ইণ্টাৰভিউটো মোৰ সেনেকৈ গুচি গ'ল। তো ফৰেষ্টৰ চাকৰি নাপালোঁগৈ, আৰু আমাৰ লগৰকেইজনে চাকৰি পাই এতিয়া বৰ্তমান তেওঁলোকে ডিউটি কৰি আছে, আৰু এতিয়া ভালো লাগে। আৰু এতিয়া নেক্সট মানে আগন্তুক ফৰেষ্টৰ কাৰণে মানে সাজু হৈ আছোঁ, দৌৰি আছোঁ, প্ৰেক্টিছ কৰি আছোঁ ৰাস্তাতে। তো ফিল্ডতো মাজে মাজে গৈ আছোঁ, তো আপডেটবোৰ দি যাম। আৰু এতিয়া আগন্তুক ফৰেষ্টৰ কাৰণে যিহেতু বহুত ভাইটিহঁতে বা ভণ্টিহঁতে বা সাজু হ'বলৈ হৈছে, মানে সাজু হৈ আছে। তো সকলো মুখে মুখে ফৰেষ্টৰ নিউ ভেকেঞ্চি কেতিয়া আহিব সাজু হৈ আছোঁ। বয়স আৰু যোনসকলৰ বয়স বেছি হৈ গৈছে তেওঁলোকেও ৱেইট কৰি আছে যে সোনকালে এপ্লাই হ'লেতো বয়সটো বাচি যাব। যদি লেট হৈ যায়, 2025-ত এপ্লাই নহয়, 2026-ত যদি এপ্লাই হৈ যায়, কিছুমানৰ বয়স আকৌ বৃদ্ধি হৈ মানে এপ্লাই কৰিব নোৱাৰিব। তো সেইটো কাৰণে সোনকালে আহক। আৰু যোনসকলেও ফাইনেল লিষ্ট ৱেইট কৰি আছে তেওঁলোকেও সোনকালে অহাটো বিচাৰি আছে। এইফালে SSC GD কনষ্টেবলৰ অসমৰ পৰা কিমানখিনি ল'ৰা ছোৱালীৰ নাম আহিছে। তো ফিজিকেল টেষ্ট, মেডিকেল, তো সেইবিলাকো তো লাগি আছোঁ, ময়ো আপডেটবোৰ দি আছোঁ। আৰু সেই ধৰণৰ মোৰ ইণ্টাৰভিউটো এনেকৈ গুচি গ'ল। তো মানে কি ফিজিকেলত ভাল মাৰ্ক এটা নোপোৱাৰ কাৰণে কি হ'ল, এক্সাম দিবলৈ নাপালোঁ। তাৰপৰা সেনেকুৱা ধৰণৰ এতিয়া চাকৰিটো নাপালোঁ। আৰু লগৰকেইজনে ভাল ফিজিকেলত মাৰ্ক এটা পাই গ'ল। তো
তো তেওঁলোকে ধুনীয়াকৈ এক্সাম দি খোজ কঢ়া ইভেণ্ট তো সেইবিলাক পাছ কৰি তেওঁলোকে বৰ্তমান আজি চাকৰি কৰি আছে। তো সেইধৰণে আপডেটবোৰ দি যাম। যদি মোৰ পলাশ আছাম এইটো চেনেলটো প্ৰথম চাই তো ছাবস্ক্ৰাইব কৰি ল'বা। এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা। আৰু আছাম ফৰেষ্ট ৰেঞ্জাৰসকলৰ এপ্লাই তো তেওঁলোকৰ সেইটো আপডেট দি থৈছোঁ। আৰু অসম চৰকাৰে বন সুৰক্ষাৰ কাৰণে মানাহত নতুন চেক গেট বহাব। তাতো বহুতখিনি কনষ্টেবল বা SI বা ফৰেষ্ট গাৰ্ড সেইবিলাক প্ৰয়োজন হ'ব। তো তাতো নিউ ভেকেঞ্চি অহাৰ কথা কৈছে অসম সুৰক্ষা বন সুৰক্ষাৰ কাৰণে। তো সেইটো কাৰণে ফৰেষ্টৰ নিউ ভেকেঞ্চি অতি কম দিনৰ ভিতৰতে এডভাৰটাইজমেণ্ট মুকলিও হ'ব। তো আপডেটবোৰ দি যাম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা।